হাই ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ ইউটিউব চেনেল মোৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা নতুন ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ আৰু ভাবিছোঁ যে নতুন ভিডিঅ'টো যে আৰম্ভ কৰিম সেইটো বা কিহৰ ওপৰত কৰোঁ সেইখিনি কথা কৈ লওঁ। ভাবিছোঁ বহুত এইকেইদিন বিয়া খালোঁ বা বিয়া আহি আছে, তাৰ বাবে বহুত কিবা কিবি কাপোৰ কিবা লোৱা হ'ল। কাপোৰবিলাক দেখুওৱা নহ'ব, নেদেখাওঁ। মই ভালকৈ দেখাম বুলি ভাবিছোঁ যে একলাই গৰমৰ দিনত মানে গৰম কাপোৰখিনি পিন্ধা কাপোৰখিনিহে দেখাম আৰু ঠাণ্ডাৰ বাবে লোৱা গৰম কাপোৰখিনি সেইখিনি দেখাই দিম। সেইকাৰণে ভিডিঅ'টো সেইকাৰণে আৰম্ভ কৰিলোঁ আৰু ভাবিলোঁ যে ময়ো ল'লোঁ, যিহেতুকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি ল'লোঁ, কাৰ কাৰণে কি ল'লোঁ সেইখিনি দেখাই দিম। অকল আমাৰ তিনিজনৰ কাৰণে লৈছোঁ আৰু বহুকেইখন বিয়া খালোঁ আৰু বহুকেইখন বিয়া আহি আছে, পিকনিক আহি আছে। সেই বুলি ভাবিয়ে ক'তনো কি কেনেকৈ পিন্ধিব সেইকাৰণে সেইবিলাক লৈ লৈছোঁ। আগত আছে বহুত, তথাপিতো আৰু বছৰটো সলনি হ'লে দেখোন নতুন নতুন দেখিলে নতুন নতুন ল'ব মন যায়। সেইকাৰণে আৰু লৈ ল'লোঁ আৰু আপোনালোককো দেখাই লওঁ কি লৈছোঁ। আজি ভিডিঅ'টো সেইখিনিয়ে হ'ব, বেলেগ একো নকৰোঁ। দিনটো ভাবিছোঁ যে মা, ভণ্টি আৰু ভাগিনজনী আহিব, ভাত খাব মতা হৈছে আৰু সিহঁতৰ লগত অলপ দেখাম আৰু বাকী আৰু কি দেখাম আৰু এইবিলাক দিনটোত কি কৰোঁ কি নকৰোঁ সেইবিলাক দেখাই নাথাকোঁ। বহুত কাম হয় আৰু খোৱাৰ বেলাটো বহুতেই বেছিয়ে কাম হয়। সেইকাৰণে কাম কৰাৰ সময়ত ভিডিঅ' কৰি থকা নহয় যে, সেইকাৰণে দেখাব নোৱাৰিম আৰু অকল মানুহ কেইজন আহিলে দেখাই দিম আৰু সেই বিশেষ বেলেগ একো নেদেখাম। আৰু ভাবিছোঁ যে এই 2 দিন মানে কেইটামান ব্লগ বনাব পাৰিম, তাৰপিছত সেইটো নহ'ব চাগে, কাৰণ ঘৰৰ কাম ষ্টাৰ্ট কৰা হ'ব আৰু ঘৰৰ কাম ষ্টাৰ্ট কৰিলে এইবিলাক থকা ৰুমবিলাকো ভাঙি দিয়া হ'ব। সেইকাৰণে আৰু কামো বহুত হ'ব, মিস্ত্ৰী লাগিব, সেইকাৰণে ভিডিঅ' কৰা নহ'ব পাৰে। আৰু যিখিনি কৰিম আৰু এই 2 দিনত কৰিম আৰু 2 দিনত যিখিনি কৰোঁ সেইখিনি আপোনালোকক দেখাই থাকিম। আৰু কি ক'ম আৰু এতিয়া মই কাপোৰখিনি লৈ আহোঁ আৰু আপোনালোকক দেখাই দিম। কাপোৰখিনি অনাৰ কাৰণে আপোনালোকে অলপ সময় ধৈৰ্য লওক। আৰম্ভ কৰিছোঁ মোৰ চুৱেটাৰটোৰ পৰাই। মই এনেই জেকেট আছে আৰু তথাপিতো আৰু ভাবিছোঁ যে এটা প্লেইন চুৱেটাৰ লৈ লওঁ। এইটোৱে হৈছে মোৰ কালাৰটো ভাল লাগিছে নে, স্কিন টাচ হয় কিন্তু এইটো চাইনিজ নহয়, এইটো আমাৰ ইণ্ডিয়ান হয় আৰু সেইকাৰণে কাপোৰটো বহুত চফ্ট আৰু বহুত সেই আছে, কাপোৰটো ভাল আছে। কিন্তু চাইনিজ কেইটা হ'লে একদম পাতল হয়। সেয়া এইটো হৈছে মোৰ, এইটো থৈ দিলোঁ। এইটো হৈছে হাজবেণ্ডৰ ভাল লাগিছেনে? এইখিনি এনেকুৱাকৈ সেই হৈছে চেক দিয়া আছে আৰু এইখিনি এইটো হৈছে হাজবেণ্ডৰ। এই চববিলাক মই চইচ কৰিছোঁ আৰু তেখেতে পইচাবিলাক চব তেখেতে দিছে, কিন্তু চইচটো মোৰ হয় আৰু মই নিজে কৰোঁ আৰু মোৰ ভাল লাগিলে পইচাটো লওঁ আৰু কিনো। হাজবেণ্ডৰ হয়, এইটো বৰপেটা বাজাৰ ইণ্ডিয়াৰ পৰা লোৱা হয় আৰু এইটো কিন্তু অনলি এই অকল আমাৰ এই মাৰ্কেটৰ পৰা লোৱা হয়, বাজাৰ ইণ্ডিয়া নহয়, মাৰ্কেটৰ পৰা হয়। আৰু এইটো হৈছে বৰপেটা বাজাৰ ইণ্ডিয়া হয়, এইটো মাত্ৰ 400। এইটোতো জাম্পাৰ টাইপ হয় আৰু এইটো ৰাউণ্ড গল হয় আৰু বেলেগ একো নাই। ভাল লাগিছে সেইকাৰণে লৈ ল'লোঁ। আৰু এইটো হৈছে ছোৱালী, এইটো মই দিছোঁ ছোৱালী, মানে মই বুলি কি ক'ম আৰু হাজবেণ্ডৰ পৰা পইচা আছে, মোৰো আছে, তেওঁলোকৰ পইচা। এইটো 700 হয়। ইয়াৰ ষ্টিকাৰটো খুলি দিয়া গৈছে নেকি, এইটো ইউজ কৰাই নাই, পিন্ধাই নাই, তথাপিতো আনি লৈছোঁ আৰু এইযোৰ আনিছোঁ। সেইযোৰ বিয়াত পিন্ধিছে, আপোনালোকে দেখিছে চাগে। সেইটো ঊলৰে জেকেট হয়, এইটো ঊলৰে জেকেট হয়, এইটো লং পেণ্ট হয়, এনেকুৱা হয়, এনেকুৱা এইটো জেকেট টাইপৰ, এইটো ভিতৰত এক্সট্ৰা হয় আৰু এইটো হাত দীঘল হয়। এটা ছোৱালীৰ হয়, জাম্পাৰ হয়, এইটো দেউতাকে ৰ'দৰ পৰা লৈ দিছে। এই পিন্ধিছে 2 দিন পিন্ধিলাকে, পিন্ধোতে এইবিলাক ভৰি দি উঠে, দেখিছেনে? এই মানে একো নাই আৰু ভাল নহয়, তথাপিতো ভাল পায় তাই, সেইকাৰণে জিন্সৰ পেণ্টৰ লগত পিন্ধিলে ভাল দেখি টুপি থকাৰ কাৰণে লোৱা হৈছে। আৰু তাই এনেকুৱা বস্তু বহুত
আৰু এই দুটা হৈছে, এইটো এটা হাইনেক হয়, এইটো এটা জেঠিয়াকৈ দিছে হাইনেক হয়, ফ্ৰকৰ তলত স্কিন ফিটিং বুলি কোৱা হয়, ফ্ৰকৰ তলত পিন্ধিবৰ কাৰণে ভাল, এইকাৰণে এইটো এটা মই এনেকৈ উল্টাকৈ জাপি দিছোঁ। এইটো এটা হাইনেক আৰু এইটো এটা জেঠিয়াকৈ দিছে, জেঠিয়া মানে তাই পেহী বুলি মাতে আৰু এইটো বৰপেটা বাজাৰ ইণ্ডিয়াৰ হয়, 400 হয়, এইটো বেছি দাম নহয়। এইটো টপৰ নিচিনা একদম ভাল লাগিছে, জিন্সৰ পেণ্টত পিন্ধিবৰ কাৰণে ধুনীয়া হৈ গৈছে, কিন্তু যিটো ডাঙৰ সেইকাৰণে ব্যৱহাৰ কৰা নাই আৰু এতিয়া নিপিন্ধো, অহা বছৰলৈকে থৈ দিম, দিছে যিহেতুকে ভাল লাগিছে এইখিনি। সেইবাবে ময়ো আজি দেখালোঁ কি কি ল'লোঁ, কি কি কৰিলোঁ, কিন্তু কাপোৰো লোৱা হৈছে, চাদৰ মেখেলা হওক বা কিবা হওক, পেণ্ট হওক, জোতা হওক লোৱা হৈছে। হাজবেণ্ডে জোতা লৈছে, ছোৱালীটো জোতা মোজা দেখুওৱা হৈছে, হাজবেণ্ডেও জোতা লৈছে, তথাপিতো দেখাই দিয়া নাই আৰু পিন্ধিলেও বিয়া খাব যাওঁতে জোতা লৈছে। তাৰপিছত মই কাপোৰ লৈছোঁ, সেইবিলাক আৰু পাছতে কাপোৰৰ কালেকশ্যন দেখালে সেইদিনা কাপোৰৰ দেখাম। আজি গৰমৰ কাপোৰৰ কালেকশ্যন দেখুৱাইছোঁ কাৰণে গৰমৰে দেখাইছোঁ আৰু বেলেগ এখন আৰু জেকেট চেকেট আছে, তথাপিতো আৰু প্ৰতি বছৰে যে এটা এটা বস্তু ল'ব লাগে সেয়া আৰু সেইকাৰণে এইখিনি নতুন কাপোৰ লোৱা হয়। আৰু কি ক'ম এই দেখিছেনে উঠতে এইটো কি হৈ গৈছে, বাপৰে বা 1200 ফটো এটা চাইজ কৰি আছে, দেখি মন ধৰিব পাৰিছেনে? এইখিনি একদম সৰু হৈ গৈছিল, তথাপিতো আজিতো বহুত বেছি ভালে পালোঁ সেয়া। আৰু দিনত যদি কিবা কৰোঁ সেইখিনি দেখাম। এতিয়া দুপৰীয়া 11টা বাজিলে আৰু ভাত বনাব যাওঁ, আৰু ভাগিনটো আহিছে, কিবা মোবাইলটো অলপ মোৰ বেয়া হৈ আছে, সেইখিনি সেয়াৰ লগত ঠিক কৰিলোঁ আৰু সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাই। বহুত ভিডিঅ' কৰিলোঁ কিন্তু ভিডিঅ'বিলাক চব ডিলেট মাৰি দিলোঁ, কাৰণ মোবাইলটো এইকেইটা ছাপোৰ্ট কৰা নাই সেইকাৰণে। আৰু কি ক'ম আৰু কিবা কিবি পাৰিলে দেখাম, দিনত নোৱাৰিলে এইখিনিয়ে দেখাম। আৰু বা মা ভণ্টি আৰু ভাগিনজনী আহিলে অলপ দেখাম আৰু এতিয়া ৰাখিছোঁ আৰু পিছত হেল্ল'। আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ ছাবস্ক্ৰাইবাৰবিলাক কিয় গুচি গৈছে গম নাপাওঁ, আৰু মোৰ নতুন হয়, তথাপিতো মোৰ কিবা কৈ 90টা ছাবস্ক্ৰাইব হৈছিল, তথাপিতো ছাবস্ক্ৰাইববিলাক উঠি গৈছে। আৰু কিয় উঠি গৈছে মই নাজানো, কিন্তু মইতো সকলোকে ছাবস্ক্ৰাইব কৰোঁৱেই, আৰু বাকীবিলাকে মোক কিয় কৰা নাই মই সেইটো নাজানো, আৰু কিয় কেঞ্চেল কৰিছে সেইটোও নাজানো। আৰু ভাবিছোঁ যে আপোনালোকক কৈ থ'লোঁ কথাষাৰ, আৰু ছাবস্ক্ৰাইব উঠি যোৱাৰ কাৰণে বহুত বেছি বেয়া লাগিছে। আৰু পাৰিলে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম, এতিয়া আমাৰ ডাঙৰ ভাগিনটো আহিছে, মানে ডাঙৰ জেহাহুৰ ল'ৰাটো আহিছে, সিয়ে মোক এই একাউণ্টটো খুলি দিছিল, আৰু মই ইয়াক কৈছিলোঁ যে 100 ছাবস্ক্ৰাইবাৰ হ'লে ইয়াক মই এটা পাৰ্টি দিম আৰু কিবা এটা গিফ্ট দিম, কিন্তু 100 ছাবস্ক্ৰাইবাৰ হৈও নোহোৱা হৈ গ'ল। আৰু আজি সি আহিছে, সি আহি আছে মোৰ ছাবস্ক্ৰাইবাৰ কমি যোৱাৰ কাৰণে, আৰু সি আহিছে, সি কিবা ক'ব আপোনালোকক, আৰু সিয়ে একাউণ্টটো খুলি দিছে তো সিয়াকে একবাৰ দেখাই দিলোঁ আৰু। So hi friends, এতিয়া দাইলটো হ'ল আৰু ভাজি দুখন হৈ গ'ল, আৰু বেলেগ একো কৰা নাই। আৰু দালিটো চম্ভাৰ অলপ দেৰিকৈ মাৰিম, কাৰণ হাজবেণ্ড ৰ'দত গৈছে, তাৰ পৰা আহি পাওঁতে অলপ দেৰি হ'ব, ঠাণ্ডা হ'লে খাই ভাল নাপাব, সেইকাৰণে দেৰিকৈ কৰিম। এতিয়া 12:30 বাজি গৈছে, 12:55 হৈছে। আৰু ডাঙৰ ভাগিনজনৰ যে কথা কৈছিলোঁ সেইটো একো কোৱাই হোৱা নাই, সি কিবা ক'ব আপোনালোকক মোৰ বিষয়ে, মোৰ চেনেলটোৰ বিষয়ে। আৰু ভাবিছোঁ যে এটা লগতে চাহ দি লওঁ, মোৰ এটা ফোন আহি আছে আৰু এইটো হেঙুল, আৰু ই কেতিয়া চুলি তুলি কাটি আহিলে আৰু গা ধুলে, আৰু এতিয়া চাহ খাব দিছোঁ। কি দিছোঁ চাহ ইয়াক মুড়ি লাড়ু দিছিল, সি খাই শেষ কৰি দিলা। এটা চকলেট দিছোঁ ইয়াক ভেটি দি থাকোঁ, মই চকলেট দিছোঁ, বিস্কুট দিছোঁ, চাহ দিছোঁ, খাব। আৰু এতিয়া আৰু পাছত সি কথা পাতিব আপোনালোকৰ লগত, কিবা কয় কিবা ক'ব। এতিয়া হেঙুলে চকলেট খাইছে, আৰু সিয়াক হেঙুল বুলি কোৱাৰ কাৰণে বেয়া পাইছে। সিয়াৰ অৰিজিনেল নাম হ'ল ড্ৰিমৰাজ শইকীয়া, আৰু আমি ঘৰত মৰমতে সিয়াক সকলোৱে হেঙুল বুলি মাতোঁ, সেয়াই। এয়া আহি গৈছে, এইটো মোৰ ভণ্টি,
আৰু ভাগিনটো পললা আৰু ইটো এটা ভাগিন ই এটা দেখছে না যুদ্ধ লাগি আছে ই নুমাৰ কাৰণে বিছনাৰ পৰা একদম নুমিল বিছনাৰ পৰা আৰু এইটো মোৰ ছোৱালীটো তাই মাইহে কামাইছে একদম কুটকুটি আছে আৰু এইটোতো ভাগিনটো আৰু কোন হ'ব আৰু এইটো এজনী এই নেদেখৈ মুখখন দেখো একবাৰ মুখখন লাজুকী লতা আৰু মাহঁতে ভাত খাই আছে আৰু ভাত খোৱাখিনি মই একবাৰ দেখি সবাই নিজৰ নিজৰ কামতে ব্যস্ত সব মোবাইলতে ব্যস্ত আৰু মই ভিডিঅ'টো আৰু বেছি কণ্টিনিউ কৰি নাথাকোঁ আৰু সিহঁত ভাত খাই আছে সেইখিনি দেখাই দিম আৰু তাৰপিছত বেছি কণ্টিনিউ নকৰোঁ আৰু শেষ কৰিম কাৰণ মোৰ সময় নাই এতিয়া এখন চুলা আনিছে আৰু আমি দৈ অলপ জুলুম মাৰি আছোঁ ইয়াতে গাঁঠি দিছোঁ খিৰিকীটোৰে আৰু পিছফালে ইগন'ৰ কৰক সিগনৰ কাঠ আছে কিবা আছে এইচব ঘৰৰ কাম চলি আছে যে খিৰিকী দছৰ কাঠ হৈ আছে থৈ দিছে সেইকাৰণে তাইক অকলে বহিব দিওঁ মই এনেই বহি ল'লোঁ অলপ এনেই চালোঁ আৰু ভিডিঅ'টো এণ্ড কৰিব লগা হৈছে এণ্ড কৰোঁ এতিয়া মুখখন দাঙি দে মুখখন দাঙি দে এইয়া জোল নাখাই আছে তাই সদায় লাগে লাগে বুলি কয় সেইকাৰণে আজি পাৰ লগে লগে লৈ আহি গৈছোঁ আহিলোঁ আৰু ছোৱালী ঢোলন খাই আছে আৰু তাই তাতে উঠি থাকক আৰু তাই কিবা কিবি ল'ৰাবিলাকক মাতি আছে লগৰবিলাকক আৰু কি ক'ম আৰু মই আজি চোতালতে বহি ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ আৰু যে পিছফালে দেখিছোঁ সেইডাল হৈছে আমাৰ নেমু গছৰ নেমু টেঙা আৰু কি ক'ম আৰু এইবিলাক কাপোৰ চাপোৰ ইয়াত মেলি দিয়া আছে কিবা কিবি হাবি জাবি আৰু এইবিলাক কাঠ চাঠবিলাক যে দেখিছে চব এটা হয় এইবিলাক চব খিৰিকী দুজাৰ কৰি থোৱা হৈছে আৰু ভাবিলোঁ যে ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ইয়াতে শেষ কৰি থওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'ত নতুন হয় কোনোবা তেতিয়াহ'লে প্লিজ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু আজিৰ কাৰণে ৰাখিছোঁ বাই বাই গুড ইভিনিং